মাছৰুমখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমি মেথছৰ কেইটামান মডেল কুৱেশ্যনছ লৈছোঁ মানে এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেই পেটাৰ্ণত লোৱা হৈছে যিমান পাৰে সিমান সহজকৈ আমি ডিছকাছ কৰিম আৰু লগতে বহুত কম সময়ত কভাৰ কৰিব চেষ্টা কৰিম যাতে আপোনালোকে সেল্ফ ষ্টাডি কৰিবলৈও সময় থাকে কাৰণ এক্সামলৈ একেবাৰে কম টাইম আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকে চাওক যে কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যন এটা আছিলে চক্ৰবৃদ্ধি সুদৰ কুৱেশ্যন এটা আছিলে গতিকে এইটো কুৱেশ্যন আমি কৰিম ফাৰ্ষ্টত মই কুৱেশ্যনবিলাক দেখাই ল'ব চেষ্টা কৰিছোঁ যাতে আপোনালোকে ফাৰ্ষ্টত নিজে ট্ৰাই কৰিবলৈ চেষ্টা কৰে নিজে এটেম্প্ট কৰে তাৰ নেক্সট আপোনালোকে মই গোটেইখিনি কৰি দিম আপোনালোকে চাই যাব পাৰিব ঠিক আছে তাৰ নেক্সট এইটো চাওক চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন আছিলে সৰল সুদৰ কুৱেশ্যন আছিলে দেখা পাইছে আপোনালোকে ঠিক আছে তাৰ নেক্সটটো 3 নম্বৰ কুৱেশ্যনটো চাওক গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো কেনেকৈ কৰিব লাগে সেইটো আমি ডিছকাছ কৰিম তাৰপিছতো আছিলে আমাৰ এভাৰেজৰ কুৱেশ্যন এই কুৱেশ্যনটো আমি অলৰেডি কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনটো আমি অলৰেডি চাগে খুব সম্ভৱ কৰিছোঁ ঠিক আছে 5 নম্বৰ কুৱেশ্যনটো চাওক পুনৰবাৰ চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন এটা আছিলে সৰল সুদৰ কুৱেশ্যন এটা আছিলে ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰিলে আনচাৰটো সহজতে ওলাই যাব আমাৰ 6 নম্বৰ কুৱেশ্যনটো আমাৰ পাৰ্চেণ্টেজৰ পৰা আছিলে কেনেকৈ কৰিব লাগে আমি ভালকৈ ডিছকাছ কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ কৰিব লাগে ভালকৈ ডিছকাছ কৰিছোঁ এইটো কুৱেশ্যন মই ফাৰ্ষ্টত কৰি দিছোঁ যে যিহেতু চুটিমুটি কম টাইমত ওলাব পাৰিম গতিকে ফাৰ্ষ্টত মই এইটোৱে কৰিছোঁ আমাক কৈছে যে দ্য প্ৰাইচ অফ এম অইল ইজ ইনক্ৰিজ বাই 25% মিঠাতেলৰ মূল্যটো 25% বৃদ্ধি কৰি দিয়া হ'ল এতিয়া টু মেইনটেইন দ্য বাজেট সুস্মিতা ৰিডিউচেছ দ্য কনজামশ্যন বাই 20% কিন্তু তেখেতৰ বাজেটটো ফিক্স আছে আগত যদি 100 টকা তেখেতে খৰচ কৰি আছিলে যিহেতু মিঠাতেলৰ দামটো বাঢ়ি গ'ল তো তাই 100 টকাই খৰচ কৰিব পাৰিব গতিকে বাজেটটো মিলাবলৈ সুস্মিতাই মিঠাতেল খোৱাৰ পৰিমাণটো 20% মিঠাতেল খোৱাৰ পৰিমাণটো কমাই দিলে তো আমাক ওলাব দিছে কি দ্য ইনক্ৰিজ ইন এক্সপেণ্ডিচাৰ ডিউ টু দিছ অইল খৰচৰ পৰিমাণ মিঠাতেলৰ বাবে কিমান বৃদ্ধি হয় সেইটো ওলাব দিছে তো যেতিয়া আমাক দুটা পাৰ্চেণ্টেজ দিয়া থাকে এটা বাঢ়িলে এটা কমিলে এনেকুৱা ধৰণৰ যদি দিয়া থাকে বা বাঢ়িলে যদি আমাক দিয়া থাকে আমি এটা ফৰ্মুলা ইউজ কৰিছিলোঁ যিকোনো ক্ষেত্ৰত এইটো হ'ব পাৰে ফৰ্মুলাটো আমি ভালকৈ ডিছকাছ কৰিছোঁ মেথছ কোৰ্চত হয়নে তো এই ফৰ্মুলাটো আছিলে D1 D2 প্লাছ D1 D2 ডিভাইড বাই 100 D1 মানে প্ৰথমৰটো যিহেতু বাঢ়িছে গতিকে এইটো পজিটিভত থাকিব প্লাছত থাকিব তাৰ নেক্সট 20% কমাই দিছে চাওক ডিক্ৰিজ আছে কনজামশ্যনটো ৰিডিউচ হৈছে গতিকে এইটো মাইনাছ হৈ যাব -20 ঠিক আছে আৰু যিহেতু এটা আগত মাইনাছ আছে গতিকে এইটো যেতিয়া মাল্টিপ্লাই হ'ব এইটো মাইনাছ হৈ যাব গতিকে -25 ইনটু 20 ডিভাইডেড বাই 100 হ'ব 25 পৰা 20 গ'লে 5 থাকিলে মাইনাছ 25 100ক 4 বাৰ যাব 4ৰে 20 5 বাৰ যাব মানে 5 - 5 = 0 গতিকে খৰচৰ পৰিমাণ মিঠাতেলৰ বাবে কিমান বৃদ্ধি হ'ল 0% বৃদ্ধি হ'ল সো অপশ্যন এটো কাৰেক্ট আনসাৰ ঠিক আছে ক্লিয়াৰ আছে এইটো বুজি পালে আপোনালোকে আমি ভালকৈ ডিছকাছ কৰিছোঁ আগতো তাৰ নেক্সট আমি 7 নম্বৰ কুৱেশ্যন এইটো আমি ভালকৈ কৰিম ঠিক আছে চাওক নাম্বাৰছৰ কুৱেশ্যন আছিলে ফ্ৰেকশ্যনৰ কুৱেশ্যন আছিলে পাৰ্চেণ্টেজৰ কুৱেশ্যন আছিলে মিক্স আপ কৰি পিনি দিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক তাৰ নেক্সট আমাৰ ওচৰত আছিলে এইটো একেবাৰে সহজ এলচিএমৰ পৰা আছিলে একেবাৰে সহজ কুৱেশ্যন হয় এইটো তাৰ নেক্সট আমাৰ 7 নম্বৰ কুৱেশ্যনটো চাওক নাম্বাৰছৰ পুনৰবাৰ হয় কেনেকৈ কৰিব লাগে আমি ভালকৈ ডিছকাছ কৰিম 9 নম্বৰ তাৰ নেক্সট এইটো 10 নম্বৰ কুৱেশ্যন আছিলে পুনৰবাৰ পাৰ্চেণ্টেজৰ কুৱেশ্যন আছিলে 2022 চনতো আহিছিলে এইটো কুৱেশ্যন 2022 চনতো আহিছিলে এইটো কুৱেশ্যন ঠিক আছে তাৰ নেক্সট 11 নম্বৰ কুৱেশ্যনটো চাওক যে এইটো এটা কুৱেশ্যন আছিলে আমাৰ যে এ ট্ৰেডাৰ চেলছ প্ৰডাক্ট এট 25% লেছ অন কষ্ট প্ৰাইচ বাট ৱেইজ 600 গ্ৰাম ইনষ্টেড অফ 1000 গ্ৰাম তো যেতিয়া মই সদায় বাৰে বাৰে কওঁ যেতিয়া আপোনালোকে মেথছৰ কুৱেশ্যন কৰিব আপোনালোকে মেথছৰ কুৱেশ্যনৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিব মেথছৰ কুৱেশ্যন বহুত বেছি ভালকৈ পঢ়িব তেতিয়াহে আপোনালোকে এক্সামত কৰিব পাৰিব মেথছৰ কুৱেশ্যনটো ভালকৈ পঢ়িলে আনচাৰটো অট'মেটিকেলি ওলাই যাব তো আমাক কি দিয়া আছিলে যে এজন ব্যৱসায়ীয়ে কিনা মূল্যত 25% কম মূল্যত বিক্ৰী কৰে কিনা মূল্যতকৈ 25% কম মূল্যত সামগ্ৰী বিক্ৰী কৰে মানে তেখেতে যিটো দামত কিনিছে তাতকৈ বেছি ডিছকাউণ্ট দিছে 25% এক্সট্ৰা ডিছকাউণ্ট দিছে তো আমি যদি ধৰি লওঁ চাওক সেই মানুহজনে যদি কিনা দামটো আমি 100 টকা বুলি ধৰোঁ 100 টকা কিয় ধৰোঁ যাতে আমাৰ কৰিবলৈ সুবিধা হয় আমি ধৰিছোঁ যে মানুহজনে কিনিছিলে 100 টকাত তো তেখেতে বিকিছে কিমান টকাত 25% ডিছকাউণ্ট দিছে 100 টকাত 25% ডিছকাউণ্ট দিয়া মানে তেখেতে 75 টকাত বিকিছে বুজি পালে 100 টকাৰ পৰা 25% মানে 25 কমাই দিলোঁ মানে তেখেতে 75 টকাত বিকিছে এতিয়া আমাক লাভ বা লোকচানৰ শতাংশত ওলাব লাগে লাভ নে লোকচান হৈছে এতিয়া আপোনালোকে চাওক যে এই দোকানীজনে 1000 গ্ৰাম মানে 1 কেজি গ্ৰাম ব্যৱহাৰ মানুহজনে 1000 গ্ৰামৰ দগা ব্যৱহাৰ কৰা সলনি 600 গ্ৰামৰহে দগা ব্যৱহাৰ কৰিছে মানে দোকানীজনে চিটিং কৰিছে যেটো কৰে নৰ্মেলি যেতিয়া আপোনালোকে চাও আপেল যেতিয়া আপোনালোকে দোকানবিলাকত যায় কিছুমান চাও ৰাস্তাৰ ফুটপাথত কি কৰে আপেলটো 70 টকা 90 টকা কেজি বুলি আপোনালোকক চিঞৰি থাকে তো আপোনালোকক কম দামত তেখেতে দিয়ে কিন্তু তেখেতসকলে এই দগাত মাৰি দিয়ে হয়নে
তো তেখেতে কি কৰিছে 1000 গ্ৰামৰ হলনি কেটকা কিমান গ্ৰাম ব্যৱহাৰ কৰিছে 600 গ্ৰাম গতিকে 600 গ্ৰামৰ কাৰণে তেখেতে 75 টকা লৈছে বুজি পাইছে তো 1 গ্ৰামৰ কাৰণে কিমান ল'ব আমি এনেকুৱা ধৰণৰ ইউনিটাৰী মেথডত কৰিছো নাম্বাৰটো কমিলে মানে ইফালে ডিভাইড কৰো আমি হয়নে গতিকে 1000 গ্ৰামত প্ৰকৃততে তেখেতে কিমান টকা লৈছে মানুহৰ পৰা কিমান টকাত বিক্ৰী কৰিছে 1000 নাম্বাৰটো বাহিলে মাল্টিপ্লাই তো ডাবল শূন্য কেনসেল 6 ৰে যাব 6 গুণ 6 15 6 গুণ 12 এটো 10 এই শূন্যটো ইয়াত গুচি যাব হয়নে গতিকে পুনৰবাৰ কিমান হ'ব 3 শূন্য 6 5 গুণ 30 মানে 125 টকা দেখা পাইছে তেখেতে 100 টকাত কিনিছিলে 1 কেজি বিকিছে 125 টকাত মানে এতিয়াও তেখেতৰ 25% প্ৰফিটেই হৈছে 25% প্ৰফিটে হৈছে সো অপচন সি টু কাৰেক্ট আনসাৰ কোৱেশ্চনটো ভালকৈ বুজিবলৈ চেষ্টা কৰক তেখেতে কিনিছিলে 100 টকাত 25% ডিসকাউন্ট দিয়া মানে তেখেতে বিকিছে 75 টকাত চাও কিনা দামতকে কমত বিকিছে তথাপি তেখেতৰ লাভ হৈছে কেনেকৈ লাভ হৈছে কাৰণ তেখেতে 1000 গ্ৰামৰ ডগাৰ হলনি ব্যৱহাৰ কৰি আছে 600 গ্ৰামৰ ডগা গতিকে 600 গ্ৰামৰ ডগাত ব্যৱহাৰ কৰি 600 গ্ৰামে তেখেতে 75 টকাত বিকি আছে 1 গ্ৰামটো কমিলে ডিভাইড হ'ব তাৰ নেক্সট আমি 1000 গ্ৰাম কে টকাত বিকিছে ওলাইছো আমি পালে 125 টকাত বিকিছে মানে তেখেতৰ এতিয়াও 25% প্ৰফিটেই হৈছে কোৱেশ্চনটো অলপমান কনফিউজিং আছিল কিন্তু ভালকৈ বুজিলে ইজিলি আমাৰ আনসাৰটো ওলাই যায় ইয়াৰ লাগে ঠিক আছে তাৰ নেক্সট আমি ওপৰলৈ যাম মানে এই কোৱেশ্চন একেবাৰে কৰি যাও যে 10 নম্বৰ কোৱেশ্চন মই আপোনালোক কৈছিলো যে এটো চাওক এডিআৰিত আহিছিলে হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামিনেশনটা আহিছিলে আমাক কৈছে দা প্ৰাইস অফ এ সুগাৰ ইজ ইনক্ৰিজ বাই 20% চেনিৰ দামটো 20% বাঢ়ি গল কিবা এটা বস্তু বাঢ়ি গল এতিয়া হে বাজেটটো মেইনটেইন কৰিবলৈ কনজাম্পশনটো কিমান কমাব লাগিব তেনেকুৱা ধৰণৰ যদিহে কোৱেশ্চন আহে আমি কি কৰো সদায় এটা ফৰ্মুলা আপোনাক দিছিলো যদিহে এটো বাঢ়ি যায় বুলি কয় আমি r ডিভাইডেড বাই 100 প্লাস r ইনটু 100 কৰো হয়নে ইনটু 100 এই ফৰ্মুলাটো মাত্ৰ আছিল r মানে কি হয় যোন আমাক দিয়া আছে 20 100 প্লাস r মানে 120 হৈ যাব 100 প্লাস 20 মানে 120 ইনটু 100 ঠিক আছে তো এটো শূন্য অকল 2 এ ইয়াক কিমান বাৰ যাব সবাৰ যাব গতিকে 6 ৰে ডিভাইড কৰি দিও 100 6 ৰে ডিভাইড কৰিলে 16 4/6 হ'ব মিক্স ফ্ৰেকশনত কৰিছো মানে 6 ৰে যদি আপুনি ডিভাইড কৰে 16 বাৰ যাব 16 বাৰ দিলে মানে 96 হৈ গল এটো 4 থাকিলে গতিকে 6 টো তলত আহিলে এ মাল্টিপ্লাই কৰাৰ এই সাইডত আহে যেটো ৰিমাইন্ডাৰ হেটো ওপৰত আহে হয়নে একেবাৰে সহজ হয় কেনেকৈ কৰিব লাগে আমি আগতে ডিসকাস কৰিছো তাৰ নেক্সট টাইম আমি যাম এটো আমি পিছত কৰিম ঠিক আছে আমি সিম্পল ইন্টারেস্ট কোৱেশ্চনটা কৰিম সিম্পল ইন্টারেস্ট কোৱেশ্চনটো কত গল এটো ওকে এই কোৱেশ্চনটো আপুনি ভালকৈ চাব আমি কৰিম 2 নম্বৰ কোৱেশ্চন ভালকৈ চাব আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক আমাক দিয়া আছে কি এ সাম বিকামস 2 টাইমস ইন 5 ইয়াৰ এক মূলধন 5 বছৰত দুগুণ হৈ পৰে এটা ভালকৈ আপুনি বুজিবলৈ যদি চেষ্টা কৰে 5 বছৰত 5 ইয়াৰ্ছত এক মূলধনটো কিমান হৈ গৈছে দুগুণ মানে আগত যদি 100 টকা এটা আপোনাৰ ওচৰত আছিল আপোনাৰ ওচৰত যদি 100 টকা আছিল 5 বছৰত হি 200 টকা হৈ গৈছে বুজি পালে তেনে হলে 10 বছৰত কিমান হ'ব পুনৰ 5 বছৰ নেক্সট 5 বছৰত কিমান হ'ব আপোনাক 400 টকা হ'ব বুলি ক'ব এটো ভুল হ'ব বুজিবলৈ চেষ্টা কৰক মই কি কৈছো যে 5 বছৰৰ দুগুণ হল মানে 100 টকা যেটো আপোনাৰ মূলধন আছিল হে মূলধনটোহে ডাবল হৈ পিনি সিম্পল ইন্টারেস্টটো আপোনাৰ 100 টকা হল আৰু মূলধন 100 টকা বুজি পাইছেনে নাই পোৱা গটিকে তাৰ নেক্সট 5 বছৰত এই 200 টকাৰ ডাবল নহয় যেহেতু আমি সৰল হুড সিম্পল ইন্টারেস্টৰ কথা পাতি আছো গটিকে ইয়াত যোনটো 100 টকা এটা আপোনাৰ হুড হুমাই আছে হুডটো কেতিয়াও ডাবল নহয় বুজি পাইছেনে নেক্সট 5 বছৰত এই যোনটো আপোনাৰ মূলধন আছে মূলধনৰ আকৌ ডাবল পাব মানে আৰু এটা 100 টকা এক্সট্ৰা পাব বুজি পাইছেনে এই 200 টকাটো বৰ্তমান হৈ যাব 300 টকা এই কনসেপ্টটো বুজি পালেহে আপোনালোকে আনসাৰটো ওলাব পাৰিব সহজকৈ উইদাউট ফৰ্মুলা 5 বছৰত ডাবল হল 100 টকাটো 200 টকা হৈ গল নেক্সট 5 বছৰত আকৌ এই 100 টকাটো ডাবল হ'ব 200 টকা হৈ যাব বুজি পাইছেন নাই পোৱা বাৰু নেক্সট 5 বছৰত এই 100 টকাৰ আকৌ ইন্টারেস্টটো সিম্পল ইন্টারেস্ট আৰু 100 টকাহে পাব গতিকে এই 200 টকা প্লাস 100 টকা মানে 300 টকা ঠিক আছে তাৰ নেক্সট 5 বছৰত নেক্সট 5 ইয়াৰ্ছত 400 টকা হ'ব তাৰ নেক্সট 5 ইয়াৰ্ছত এটো হৈ যাব 500 টকা মানে 100 টকাকেহে বাঢ়ি থাকিব ইন্টারেস্টটো দুগুণ হৈ গৈছে দুগুণ হোৱা মানে মূলধনৰহে দুগুণ হৈ আছে বুজি পাইছে তো 25 ইয়াৰ্ছত হৈ যাব এটো 600 টকা 30 ইয়াৰ্ছত হৈ যাব এটো 700 টকা তো আমাক কিমান ওলাব লাগে চাও ফাইন্ড দা টাইম ইন হুইচ দা সেম এমাউন্ট উইল বি 8 টাইমস যে 8 গুণ কেতিয়া হ'ব এতিয়ালৈকে 7 গুণে হৈ আছে 100 টকা আছিল আপোনাৰ 700 টকা মানে 7 গুণ তো 8 গুণ মানে 800 টকা হ'ব লাগিব সো 35 ইয়াৰ্ছত 800 টকা হৈ যাব দেখা পাইছে এই মূলধনটো 8 গুণ হৈ গল লাগিলে কিমান সময় 35 ইয়াৰ্ছ
এবাৰ নিজে বুজিবলৈ চেষ্টা কৰক এই 200 টকাটো ইয়াত কেলে 400 টকা হোৱা নাই সেই কথাটো বুজিবলৈ চেষ্টা কৰক তেতিয়াহে ইজিলি ওলাব ঠিক আছে বাৰু এতিয়া আমি যদি ফৰ্মুলাৰ সহায়ত কৰোঁ আমি গম পাওঁ সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু PNR ডিভাইডেড বাই 100 এটো আমি গম পাওঁ এটা মোক এটা কথা কওক মই যেটো আপোনাক কলো এতিয়া যে 100 টকাটো 5 বছৰ ডাবল হৈ গল মানে প্ৰিন্সিপালটো আপোনাৰ মূলধনটো 100 টকা আছে আৰু সিম্পল ইন্টাৰেষ্টটো 100 টকা পাই গল ডাবল মানে হেতু বুজিছে 100 টকাটো 200 টকা হৈ যোৱা মানে আপোনাৰ মূলধনটো 100 টকা হৈ আছে আৰু সিম্পল ইন্টাৰেষ্টটো 100 টকা হৈ আছে বুজি পাইছে তাৰ মানে মূলধন আৰু সিম্পল ইন্টাৰেষ্টটো সমান হয় গতিকে সিম্পল ইন্টাৰেষ্টৰ ঠাইত আমি p লিখিব পাৰিম বুজি পাইছে মই কাৰণ দুইটা সমানে হয় গতিকে সিম্পল ইন্টাৰেষ্টৰ ঠাইত p আৰু মূলধনটো p এ হয় n মানে আমাৰ 5 বছৰ দিয়া আছে গতিকে 5 বহালে ৰেট অফ ইন্টাৰেষ্ট আমি ফাৰ্ষ্টত ওলাবলৈ চেষ্টা কৰিম p কেনসেল 5 আর 20 বাৰ যাব গতিকে এটো ক্ৰস মাল্টিপ্লাই হৈ ওপৰলৈ যাব মানে r ৰেট অফ ইন্টাৰেষ্ট আমি 20 পালো ঠিক আছে তো নেক্সট আমাক খুদিছে কি আমাক কৈছে যে কিমান টাইমত 8 গুণ হ'ব যদি সেম ৰেট অফ ইন্টাৰেষ্ট ইউজ কৰো সেম ৰেট অফ ইন্টাৰেষ্ট মানে 20% যদি ইউজ কৰো 8 গুণ হ'বলে কিমান সময় লাগিব তো পুনৰবাৰ সেম ফৰ্মুলা আমি ইউজ কৰিম যেনে সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা মই আকৌ নিলিখো তো এইবাৰ সিম্পল ইন্টাৰেষ্টটো কিমান হ'ব চাও 100 টকাটো 800 টকা হৈ গল কিমান হৈ গল 800 টকা 8 গুণ মানে 800 টকা হৈ গল তো 800 টকা হওঁতে প্ৰিন্সিপালটো 100 টকাই আছে আৰু সিম্পল ইন্টাৰেষ্টটো 700 টকা আছে বুজি পাইছে আপোনালোকে সিম্পল ইন্টাৰেষ্টটো 700 টকা বৰ্তমান হৈ গল সেই কাৰণে 800 টকা হৈছে তো ইয়াত প্ৰিন্সিপালটো 100 এ আছে গতিকে মই এটো লিখিব পাৰিম যে প্ৰিন্সিপালটো p লিখি পিনি সিম্পল ইন্টাৰেষ্টটো 7p লিখিব পাৰিম ইয়াৰ 7 গুণ প্ৰিন্সিপালৰ 7 গুণ 7p ঠিক আছে গতিকে একেটা কনসেপ্ট এপ্লাই কৰিম সিম্পল ইন্টাৰেষ্ট মানে বৰ্তমান মই 7p লিখিম এই কথাটো বুজিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে পাৰিব প্ৰিন্সিপাল p আছে n মানে ওলাব লাগে ৰেট অফ ইন্টাৰেষ্ট 20 আছে ডিভাইডেড বাই 100 ঠিক আছে সিম্পল ইন্টাৰেষ্ট কিয় 7p লিখিছো বুজি পাইছেনে কাৰণ 8 গুণ যেতিয়া হ'ব 8 গুণ হওঁতে প্ৰিন্সিপাল মূলধনটো p আছে আৰু ইন্টাৰেষ্টটো তাৰ 7 গুণ হৈ গল ইন্টাৰেষ্ট আমি 700 টকা পাম বুজি পাইছেনে এতিয়া আমি কি কৰিম 20 ইয়াক ডাইৰেক্টলি 5 বাৰ যাব AP কেনসেল ক্ৰস মাল্টিপ্লাই কৰিলে 35 গতিকে n টো কিমান বছৰ লাগিব 35 যোনটো আমি এনেকৈ ওলাব পাৰিছিল দুটা একেই টাইপৰ হয় গতিকে ইয়াৰ নিচিনা আৰু এটা কোৱেশ্চন এক্স্যাক্টলি সেম আছে 12 নম্বৰ কোৱেশ্চনটো এটো আপোনালোকে নিজে কৰিব পাৰিবনে এটো আপোনালোকে নিজে কৰিব পাৰিবনে নিজে কৰকচোন এটো আনসাৰটো খুব সম্ভৱ কিমান হ'ব আনসাৰটো মই এবাৰ চেক কৰি দিছো এটো নিজে কৰিব সম্পূৰ্ণ 20 বছৰ ওলাব লাগে এটো 20 বছৰ ওলাব লাগে নিজে কৰক এটো ঠিক আছে মই পাৰিব বুলি আশা কৰিছো কাৰণ একে সম্পূৰ্ণ একে কোৱেশ্চন হয় তাৰ নেক্সট হলে আমি যাম ওকে 9 নম্বৰ কোৱেশ্চন আমাৰ থাকি গৈছিলে 9 নম্বৰ কোৱেশ্চনটো আমি কৰিম আমাক কি দিয়া আছে যে 57 sweets are distributed among 10 children 57টা মিঠাই 10টা লৰা ছোৱালীৰ মাজত ভাগ কৰিব দিছে তো আমাৰ ওচৰত টোটাল লৰা ছোৱালী চিলড্ৰেন কিমানটা আছে 10টা আছে আমাৰ লৰাৰ সংখ্যা ওলাব দিছে গতিকে আমি লৰাটো আমি x বুলি ধৰিম তেতিয়া ছোৱালী গাৰ্লছটো কিমান হ'ব টোটাল 10টা আছে এটা মই যদি কওঁ লৰা 6টা আছে ছোৱালী 4 জনী আছে ক'ব 4 জনীটো কেনেকৈ পাইছে টোটালৰ পৰা লৰা মাইনাস কৰিছে তো একেই কৰিম লৰা যদি x টা আছে টোটাল 10টা আসলে 10টাৰ পৰা লৰাটো মাইনাস কৰি দিলো আমি ছোৱালী সংখ্যা ওলাই গল লৰা x টা আছে ছোৱালী 10 - x টা আছে ইয়াৰ লাগে বুজি পালে এটা এই মিঠাইটো এনেকুৱাকে ভাগ কৰিব দিছে যে প্ৰত্যেকজনী ছোৱালীয়ে 6টা মিঠাই পায় আৰু প্ৰত্যেকজন লৰাই 5টা মিঠাই পায় হেতু আমাক কৈছে তো লৰা x টা আছে আৰু এজন লৰাই কিমানটাকে মিঠাই পাইছে 5টাকে গতিকে 5x প্লাস ছোৱালী কিমানটা আছে 10 - x টা আছে আৰু প্ৰত্যেকজনী ছোৱালীয়ে 6টাকে মিঠাই পাইছে ছোৱালীক বেছিকে মিঠাই দিছে ঠিক আছে নহব কিন্তু আমাকো সমানে মিঠাই লাগিব ঠিক আছে আৰু এই টোটাল মিঠাই কিমানটা আছে টোটাল মিঠাই 57টা আছে 57টা আছে তো ইমান কৰিলে আনসাৰটো ওলাই গল আমাৰ 5x plus 6 into 10 মানে 60 minus 6 into x মানে 6x equal to 57 গতিকে 5x ৰ পৰা x 6x গলে -x থাকিব প্লাস 60 ৰ ইফালে গলে -60 গতিকে -3 মাইনাস কেনসেল গল তাৰ মানে x মানে 3 মানে x মানে লৰা হয় লৰা 3টা আছে আৰু লৰা যদি 3 জন আছে ছোৱালী কিমান জন আছে ছোৱালী 7 জন আছে আমাক লৰাৰ কথা সুধিছে গতিকে 3 টো হ'ব কাৰেক্ট আনসাৰ একেবাৰে সহজ হয় এটো আৰু যোৱাবাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে এই কোৱেশ্চনটো খুব সম্ভৱ আমি আগতে সলভ কৰিছো এই কোৱেশ্চনটো খুব সম্ভৱ আমি হায়াৰ সেকেন্ডাৰী লেভেলত সলভ কৰিছো গতিকে এটো আপোনালোকে নিজে কৰিব এটো মই কৰি দিছো চাও ভালকে 7 নম্বৰ কোৱেশ্চন ভালকে চাব একেবাৰে কম টাইমত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰিব পাৰি আমাক কৈছে দা নিউমাৰেটৰ অফ এ ফ্ৰেকশন বি ইনক্ৰিজ বাই 50% এটা ভগ্নাংশৰ লবটো 50% বঢ়াই দিব কৈছে আৰু ডিনোমিনেটৰ হৰটো 28% কমাব দিছে
এটা ফ্ৰেকশ্যন যদি মই 5/7 লিখিছোঁ এই ওপৰটোক নিউমেৰেটৰ বুলি কয় মানে ওপৰটোক লব বুলি কয় আৰু তলটোক ডিনমিনেটৰ বুলি কয় মানে হৰ বুলি কয় সেইটো আমি গম পাওঁ আমি ফ্ৰেকশ্যনটো ভগ্নাংশটো একেবাৰে নাজানো গতিকে আমি x আৰু y ধৰিব পাৰোঁ ভগ্নাংশটো x আৰু y এতিয়া কোনোবা এটা নম্বৰক 50% বহাই দিয়া মানে ধৰক x এটা আছিলে তাৰ 50% মানে 50/100 of x এনেকৈ কৰিব পাৰে আল্টিমেটলি আপুনি 150x / 100 এনেকৈ পাব সেইকাৰণে ইমানখিনি কৰাতকৈ আমি কি কৰিম ডাইৰেক্টলি যিকোনো এটা 50% বহাই দিয়া মানে অৰিজিনেলি 100% আছিলে আৰু 50% বহোৱা মানে 150% হ'ব এই কনচেপ্টটো আপুনি বুজি পাব লাগিব ঠিক আছে নহ'লে এনেকৈ কৰিলে বহুত টাইম যাব এনেকৈ কৰিব পাৰিব কোনো কথা নাই কোনোবা এটা সংখ্যা x আছিলে তাৰ 50% বহাই দিলে 50% কাৰ সেই নাম্বাৰটো গতিকে এনেকৈ কৰিব পাৰিব ইয়াৰ তলত একো নাই মানে 1 আছে লসাগু ল'ব এনেকৈও কৰিব পাৰিব একেটাই পাব ঠিক আছে তাৰ নেক্সট 28% কমাই দিলে 100ৰ পৰা 28 কমাই দিলে মানে বৰ্তমান 72% আছে ঠিক আছে এনেকৈ কৰাই দিয়াৰ পিছত নতুন ভগ্নাংশটো 25/36 পাইছে গতিকে 25/36 হ'ল ঠিক আছে এতিয়া পাৰ্চেণ্টেজ কেনচেল গ'ল প্ৰথমতে আমাৰ বাকি ক্ৰছ মাল্টিপ্লাই কৰিব ডাইৰেক্টলি এইটো ইয়াক কাটিব পাৰিব যিসকলৰ অসুবিধা হয় ডাইৰেক্টলি এনেকৈ কাটিব পাৰে বুলি নিশ্চয় গম পায় বা যিসকলৰ অসুবিধা হয় এনেকৈ থৈ দিওঁ x/y তো ক্ৰছ মাল্টিপ্লাই হ'লে মানে 25 × 72 হ'ল এফালে ক্ৰছ মাল্টিপ্লাই হ'লে মানে 36 আছে আৰু 150 এনেকৈ ক্ৰছ হৈ তললৈ আহি যাব 150 36 72 দুবাৰ যাব 25 150 ছবাৰ যাব দুয়ে নিজকে এবাৰ তলত 3 গতিকে x/y মানে হৈ যাব 1/3 ঠিক আছে বুজি পালে আপোনালোকে আৰু তাৰ নেক্সট আমি যাম মই বেছি টাইম লোৱা নাই চাওক একেবাৰে কম টাইমত এক্সপ্লেইন কৰিব চেষ্টা কৰিছোঁ এইটো চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন আছিলে একেবাৰে সহজকৈ ডাইৰেক্টলি ভেলুবিলাক পঢ়াই দিলে আমাৰ আনচাৰটো ওলাই যায় আচলতে এইটো পাৰিব লাগে আপোনালোকে আমাক কৈছে চামটো 1500 মানে মূলধনটো আমাক 1500 টকা দিয়া আছে কিমান মাহৰ কাৰণে ইনভেষ্ট কৰিছে x মান্থৰ কাৰণে x মাহৰ কাৰণে আৰু সুতৰ হাৰটো x/8% এতিয়া আপোনালোকে মোক কওক যে 1500 টকা আছিলে সেইটো গৈ পিনি 1590 টকা হ'লগে 1500 টকাৰ এক মূলধন বিনিয়োগ কৰাৰ পিছত বিনিয়োগ কৰা ধনটো 1590 টকা হ'ল মানে সিম্পল ইন্টাৰেষ্ট তেখেতে কিমান পালে 90 টকা 1500 টকাটো আপুনি কাৰোবাক 1500 টকা ধাৰলৈ দিলে আপোনাৰ 1590 টকা ঘূৰাই দিলে মানে আপুনি 90 টকা এটা ইন্টাৰেষ্ট পালে সুদ পালে তো সিম্পল ইন্টাৰেষ্টটো 90 হৈ গ'ল আমাৰ ঠিক আছে মূলধন p মানে মূলধনটো 1500 আছে n মানে নাম্বাৰ অফ মান্থ মাহ n মানে বছৰ কিমান বছৰৰ কাৰণে ইনভেষ্ট হ'ল x মাহৰ কাৰণে মাহটো সদায় আমি বছৰলৈ কনভাৰ্ট কৰিব লাগিব 12 ডিভাইড কৰিব লাগিব তলত 100 টো আগৰ পৰা আছিল বুজি পাইছেন নাই পা মোক কওক x মাহ কৈছে মাহটো মাহটো বছৰলৈ কনভাৰ্ট কৰিছো গতিকে তলত আমি 12 ৰে ডিভাইড কৰিছো x হ'ব ইনটু সৰল সুত্ৰটো আমাক কিমান দিয়া আছে x/8% গতিকে x / 8 হ'ল ইয়াৰলৈকে ইমানটামান কৰিলে আমাৰ আনসাৰ ওলাই যাব আচলতে এটো শূন্য কেনসেল গ'ল 15 ইয়াক ডাইৰেক্ট কাটিব পাৰে যিসকলে অসুবিধা হয় এবাৰ ক্ৰছ মাল্টিপ্লাই কৰি দিও এনেকৈ ক্ৰছ মাল্টিপ্লাই একো নাই মানে 1 আছে গতিকে x * x মানে x স্কয়াৰ ইকুৱেল টু এট 15x স্কয়াৰ হ'ল আচলতে ইকুৱেল টু 90 * 12 * 8 ঠিক আছে এই 15 টো ইয়াত একো নাই এইফালে আহিলে ডিভাইড হৈ যাব 15 ইয়াক ছবাৰ যাব গতিকে x স্কয়াৰ মানে আমি কি পালো গোটেইবিলাক আমি মাল্টিপ্লাই নকৰো আমাৰ ওলাবলৈ দিগদাৰ হ'ব আমি যিমান পাৰো সৰুলৈ কনভাৰ্ট কৰিম মানে 6 ক যদি ভাঙি দিও 2 * 3 পাম 12 ক যদি আমি ভাঙো 2 * 2 * 3 পাম আৰু 8 ক যদি আমি ভাঙো 2 * 2 * 2 পালো ঠিক আছে তো x স্কয়াৰৰ পৰা x লম মানে আমি স্কয়াৰ ৰুট লৈছো গতিকে দুটাৰ পৰা এটা আহিব এই দুটাৰ পৰা এটা 2 আহিলে 3 দুটাৰ পৰা এটা 3 আহিব 2 দুটাৰ পৰা এটা 2 আহিব ঠিক তেনেদৰে এই 2 দুটাৰ পৰা এটা 2 আহিলে তো মাল্টিপ্লাই কৰিব 2 3 গুণ 6 6 2 গুণ 8 ক্ষমা কৰিব 6 2 গুণ 12 2 3 গুণ 6 6 2 গুণ 12 12 2 গুণ 24 গতিকে x ৰ ভ্যালুটো 24 ঠিক আছে x ৰ মান ওলাব লাগে x মানে কিমান মাহৰ কাৰণে ইনভেষ্ট কৰিছিল 24 মাহৰ কাৰণে বুজি পাইছে নিশ্চয় কিবা থাকিলে এবাৰ ৰিপিট কৰি চাব আপোনালোকে মই নেক্সট কোৱেশ্চনলৈ যাম নেক্সট কোৱেশ্চন আমাৰ কি আছে এটো আছে 4 নম্বৰ কোৱেশ্চন এটো পাৰিব লাগে আপোনালোকে এভাৰেজৰ কোৱেশ্চন হয় আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছো বহুত কেটা আমাক কৈছে দা এভাৰেজ মাৰ্কস অফ ৰবি ইন 5 সাবজেক্টস আৰ 150 পাঁচটা বিষয়ৰ গড়টো 150 হয় গতিকে ৰবি টোটেলটো আমি উলাম টোটেল 5টা সাবজেক্টৰ টোটেল 5টা সাবজেক্টৰ এভাৰেজ টু 150 দিয়া আছে গতিকে টোটেল উলাবলে এই এভাৰেজ গড় ইনটোত কিমানটা আছে সাবজেক্ট 5টা আছে গতিকে এনেকৈ মাল্টিপ্লাই কৰিম 5 * 15 = 75 মানে 750 ঠিক আছে ইয়াৰলৈকে এতিয়া আমাক কৈছে ইফ ইন ম্যাথছ 43 was misread as 23 ভালকে বুজিবলৈ চেষ্টা কৰিব কিন্তু যেতিয়া হিসাব কৰিছিলে হিসাব কৰোতে 43 টোক 23 বুলিহে লিখিলে
এই লিখিব লাগিছিলে 43 কিন্তু লিখিলে 23 হে তাৰ মানে কিমান মাৰ্কছ এটা লিখিব যোগ কৰিব থাকি গ'ল চাও 43 নিলিখি পিনি 23 হে লিখিলে মানে 20 মাৰ্ক এটা যোগ কৰিব থাকি গ'ল চাও 43 নিলিখি 23 হে লিখিলে তাৰ মানে 20 মাৰ্ক এটা এড কৰিব থাকি গ'ল গতিকে এই 20 টো আমি বৰ্তমান এড কৰি দিব লাগিব গতিকে 770 হ'ল টোটেলটো তো এটা শুদ্ধ গড়টো কিমান হ'ব আমি টোটেল মাৰ্কছটো 770 পালো গড় ওলাবলে কিমানটা সাবজেক্ট আছিল 5টা আছিল 5 ৰে ডিভাইড কৰিম 5 গুণ 5 হ'ল 2 27 হ'ব 5 5 গুণ 25 হ'ল 2 20 5 4 গুণ 20 154 কাৰেক্ট আনসাৰ 154 কাৰেক্ট আনসাৰ বুজি পালে আপোনালোকে টোটেলটো 750 43 নিলিখি পিনে ক্যালকুলেশন কৰে 23 হে লিখিলে মানে +20 এটা কৰিব থাকিলে সো +20 কৰি টোটেল ওলালো 5 ৰে ডিভাইড কৰিলো সহজ কোৱেশ্চন হয় তাৰ নেক্সট আমাক দিয়া আছিল কি product of 3 consecutive number is 210 তিনটা ক্ৰমিক সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ পূৰণফল বুলি কৈছে যোগফল নহয় ভালকে চাব product বুলি কৈছে গুণফল বুলি কৈছে আৰু যোগফলটো ওলাব লাগে সংখ্যাবিলাকৰ আপোনালোকে এটো যিকোনো অপচনৰ পৰা কৰিব পাৰিব যিকোনো তিনটা নাম্বাৰ লৈ লওক ধৰ 5 6 7 ললে বা 6 7 8 ললে যেটো কনজিকিউটিভ হয় একেলগে লাগি থাকিব আৰু তিনটা মাল্টিপ্লাই কৰিলে 210 পাব লাগিব যেটো 210 পায় হেটো যোগ কৰি দিলে হৈ গল বা এনেকে নকৰি আপোনালোকে এই 210 যেটো আছে তাক ভাঙিব পাৰিব 2 ৰে ভাঙিলে 105 বাৰ যাব 3 ৰে ভাঙিলে 3 3 গুণ 9 5 বাৰ 5 ৰে ভাঙিলে 7 বাৰ তাৰ মানে 210 মানে এনেকে পাইছে 2 * 3 * 5 * 7 পালে তো কনজিকিউটিভ নাম্বাৰ তিনটা বনাব লাগে আমাৰ ওচৰত 5 আৰু 7 আছে গতিকে এই 6 3 গুণ 6 যদি বনাই দিও গতিকে 6 * 5 * 7 কৰিলে আমি 210 পাম আৰু এই তিনটা সংখ্যা যোগ কৰি দিলে 6 5 11 11 7 18 হ'ব সো অপচন সি টু কাৰেক্ট আনসাৰ অপচন সি টু কাৰেক্ট আনসাৰ মই আশা কৰিছো বুজি পাইছে আপোনালোকে একেবাৰে সহজ হয় কোৱেশ্চনটো তাৰ নেক্সটলে যাম তাৰ নেক্সট মানে আমাৰ ওচৰত অকল এটাই কোৱেশ্চন আছে 1 নম্বৰ কোৱেশ্চনটো ঠিক আছে 1 নম্বৰ কোৱেশ্চন ভালকে চাওক আপোনালোকে কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চন হয় চক্ৰবৃদ্ধি সূতৰ কোৱেশ্চন হয় আমাক কি দিয়া আছে ৰামে এক নিৰ্দিষ্ট মূলধন ৰাম ইনভেস্টেড সাম এমাউন্ট অফ মানি এট কম্পাউণ্ড ইন্টাৰেষ্ট মানে চক্ৰবৃদ্ধি সূতত বিনিয়োগ কৰিলে হি ৰিসিভড 2420 আফটাৰ 2 ইয়াৰ্স 2 বছৰৰ মত 2420 পালে 3 বছৰত ইমান পালে যদি সিম্পল ইন্টাৰেষ্ট হোৱা হেতেন আমি সিম্পলি মাইনাস কৰি দিলে আমাৰ ৰেট অফ ইন্টাৰেষ্ট ওলাই গলহেতেন আমি ইন্টাৰেষ্ট ওলাই গলতে ইন্টাৰেষ্ট অফ ৰেট অফ ইন্টাৰেষ্ট আমাৰ ইজিলি ওলাই গলহেতেন যদি সিম্পল ইন্টাৰেষ্ট হোৱা হয় কিন্তু যেহেতু কম্পাউণ্ড ইন্টাৰেষ্ট হয় কম্পাউণ্ড ইন্টাৰেষ্টৰ এমাউন্ট ওলোৱা ফৰ্মুলাতে কি হয় p * 1 + r / 100 টু দি পাৱাৰ n এটো ওলাও গতিকে আমি 2 বছৰৰ কাৰণে ফাৰ্ষ্টত আমি ওলাম 2 বছৰৰ কাৰণে ওলাম ফাৰ্ষ্টত 2 বছৰৰ কাৰণে টোটাল এমাউন্ট কিমান পাইছে 2420 পালে তো এমাউন্টটো লিখিছো সব ইকুৱেল টু প্ৰিন্সিপালটো আমি নাজানো 1 + ৰেট অফ ইন্টাৰেষ্টটো আমি নাজানো হয়নে n মানে কিমান বছৰ n মানে 2 বছৰ গতিকে ওপৰত 2 আহিলে বুজি পালে এটো আমি 1 নম্বৰ ইকুৱেশ্যন দিলো ঠিক তেনে 3 বছৰৰ কাৰণে আমি চাম নেক্সট 3 বছৰৰ কাৰণে চাম নেক্সট 3 বছৰৰ কাৰণে আমি চালো 3 বছৰৰ কাৰণে 2662 কৰিলে p * 1 + r / 100 টু দি পাৱাৰ 3 বছৰৰ কাৰণে ওপৰত 3 আহি গল গতিকে 2 নম্বৰ ইকুৱেশ্যন দিলো এটা 1 ৰ পৰা 2 ৰ পৰা আমি কি ওলাব লাগে চাও ৰেট অফ ইন্টাৰেষ্ট ওলাব লাগে মানে আমি হুটৰ হাৰ মানে r ৰ ভ্যালুটো ওলাব লাগে কিন্তু p টো আমি নাইকিয়া কৰিব লাগিব তেতিয়াহে r টো ওলাব পাৰিম p টো কেতিয়া নাইকিয়া হ'ব যেতিয়া এটাক আনটোৰে আমি ডিভাইড কৰি দিম যেতিয়া এটাক আমি আনটোৰে ডিভাইড কৰিম যেতিয়া p টো নাইকিয়া হ'ব গতিকে আমি ইকুৱেশ্যন 2 ক ইকুৱেশ্যন 1 ৰে ডিভাইড কৰি দিম মানে যদি আমি ইকুৱেশ্যন 2 ডিভাইডেড বাই 1 যদি কৰো কি হ'ব আমাৰ 2662 divided by 2420 equal to যেহেতু p a p কাটা যাব ডাইৰেক্টলি ক্যান্সেল যাব p p এনেকে হয়নে গতিকে আমি এটো নিলিখো ইয়া 3 ইয়া যেটো 1 + r r divided by 100 তিনটা আছে ইয়া দুটা আছে গতিকে 2 ৰে 3 ক্যান্সেল গুচি যাব অকল এটাহে থাকিব মানে 1 + r divided by 100 হে অকল থাকিব এডখৰ বুজি পাইছে বুলি ধৰিছো মই তাৰ নেক্সট আমি কাটা কাটি কৰিব পাৰিম নিশ্চয় ডাইৰেক্টলি খুব সম্ভৱ আমি 22 ৰে কাটিব পাৰিম 22 ৰে ইয়াক এবাৰ যাব 22 হৈ যাব এবাৰ যাব 0 22 ৰে এবাৰ যাব 4 46 হ'ব দুবাৰ দিলে 44 2 বাচিব 22 এবাৰ যাব ঠিক আছে হল ইয়াৰ লাগে তাৰ নেক্সট 11 ৰে কাটিব পাৰিম 10 বাৰ যাব 11 ৰে কাটিলে 11 বাৰ যাব ঠিক আছে ইয়াৰ লাগে 11/10 মানে 1.1 বুলি মই লিখিব পাৰিম 1.1 তলত এটা 0 আছে গতিকে ওপৰ এটাৰ আগত দশমিক হয়নে আৰু এই যেটো +1 আছে এফালে আহিলে -1 হৈ যাব ইকুৱেল টু r divided by 100 বুজিলে ইয়াৰ লাগে তো 1.1 ৰ পৰা 1 গুছি গলে 0.1 থাকিব এই 100 এফালে ক্ৰস মাল্টিপ্লাই হৈ যাব ইনটু 100 ইকুৱেল টু r 1 into 100 মানে 100 এটাৰ আগত পইণ্ট আছে গতিকে 0 কেনসেল তাৰ মানে r মানে ৰেট অফ ইন্টাৰেষ্ট আমি 10% পালো বুজি পাইছে কেনেকৈ কৰিলো আমি
আমি এই পিটো নাইকিয়া কৰিব লাগে সেইটো কাৰণে ডিভাইড কৰিছোঁ পি নাইকিয়া কৰিব লাগে সেইটো কাৰণে ডিভাইড কৰিছোঁ আৰৰ ভেলুটো আমি 10% পালোঁ মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ ৰিভিজন বেছিকৈ কৰক বেছি টাইম লোৱা নাই আপোনালোকৰ কাৰণে আপোনালোকে সেল্ফ ষ্টাডি কৰিবলৈ আছে ধন্যবাদ